Hello students, মই প্ৰসেনজিৎ ছাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ। তো তোমালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা, কিন্তু বহুতখিনি ভিডিঅ' আমি অলৰেডি দিছোঁ আৰু চাব পাৰিবা ভিডিঅ'সমূহ। চ' আজি তোমালোকৰ ক্লাছ 10ৰ ইংলিছৰ কৰ্ক যিটো চেপ্টাৰ আছে, ঠিক আছে, কৰ্ক নামৰ চেপ্টাৰটো আজি আমি MCQ ডিছকাছ কৰিম। এণ্ড মই ভাবিছোঁ যে তোমালোকে এই চেপ্টাৰটো চাগে পঢ়িলা, তো আমি MCQ জাম্প কৰোঁ আজি, ঠিক আছে। 10টা MCQ আমি চাম, বহুত ইম্পৰ্টেণ্ট MCQ, লাষ্ট ইয়েৰ অহা কুৱেশ্যন আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বহুতকেইটা আছে তোমাৰ ইয়াৰ পৰা, ঠিক আছে। আৰু কৰ্ক যিটো জেগা বা চেপ্টাৰে আছে, বহুত ধুনীয়া এটা জেগা হয় তোমাৰ কৰ্ক নামৰ জেগাটো, যিটো তোমাৰ কৰ্ণাটকাত আছে তোমাৰ জেগাটো, ঠিক আছে। আমাৰ ইয়াত যেনেকৈ চাহ খেতি হয়, তাত তোমাৰ মেইনকৈ কফি খেতি হয় তোমাৰ এতিয়া, ঠিক আছে। বেষ্ট কোৱালিটি কফি তোমাৰ বহুতখিনি কৰ্কৰ পৰা আহে। আৰু এতিয়া তোমাৰ এই চেপ্টাৰটোত আমি যিখিনি MCQ ডিছকাছ কৰিম, তো ফাৰ্ষ্ট যেনিবা কুৱেশ্যনটো আমি চালোঁ, দেন তোমালোকে আনচাৰটো দিব চেষ্টা কৰিবা কমেণ্টত, অ'কে। আৰু ক'ৰ পৰা তোমালোকে আহিছা, কোনখন স্কুল বা তোমালোকৰ ডিষ্ট্ৰিক্ট আছে মেনশ্যন কৰিলে ভাল পাম, কিন্তু তেতিয়াহে মই গম পাম যে ক'ৰ পৰা তোমালোকে আহিছে, অ'কে। এণ্ড আকৌ এবাৰ ক'ম যে ভালকৈ বস্তুখিনি চোৱা, আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ বস্তুখিনি চাই যোৱা এতিয়া, অ'কে। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহোঁ। একৰ্ডিং টু দ্য অথৰ অফ কৰ্ক, দ্য পিপল অফ কৰ্ক আৰ পচিবলি ডিচেণ্ডেণ্টছ অফ দ্য অৰ দ্য, ঠিক আছে। ডিচেণ্ডেণ্টছ মানে পূৰ্বপুৰুষ ক'ৰ পৰা আহিছিলে তোমাৰ এতিয়া, ঠিক আছে, পূৰ্বপুৰুষ ক'ৰ পৰা আহিছিলে তোমাৰ এতিয়া, অ'কে। সেইটো বস্তু তোমাক ইয়াত সুধিছে, অ'কে। একৰ্ডিং টু দ্য অথৰ অফ কৰ্ক, দ্য পিপল অফ কৰ্ক আৰ পচিবলি ডিচেণ্ডেণ্টছ অফ দ্য অৰ দ্য, ঠিক আছে। চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংকছ, ঠিক আছে। আনচাৰটো যদি পাৰা কমেণ্টত জনাই দিবা তোমালোকে, অ'কে। চ' এতিয়া আমি যদি চাওঁ কৰ্কৰ মানুহখিনি ক'ৰ পৰা আহিছিলে, ঠিক আছে। কৰ্গৰ মানুহখিনি তোমালোকৰ ইয়াৰ ক'ৰ পৰা আহিছিলে যদি তোমাৰ ইয়াত আছে, চ' কৰ্গৰ মানুহখিনি তোমাৰ আৰবছ, আফগানছ, আফ্ৰিকান, গ্ৰীকছ, আফ্ৰিকান আৰু এইফালে তোমাৰ আফগানছ সেইটো আছে। কৰ্গৰ মানুহখিনি তোমাৰ মেইনকৈ আৰবৰ পৰা আহিছিলে, আৰব আৰু গ্ৰীকৰ আছিলে তোমাৰ, ঠিক আছে। কৰ্গৰ যিখিনি মানুহ আছিলে মেইনকৈ তোমাৰ আৰব আৰু গ্ৰীকৰ আছিলে, ঠিক আছে। তোমাৰ গ্ৰীচ বা গ্ৰীক যিয়ে কোৱা তুমি, তো সেই কাণ্ট্ৰি কেইখন তোমাৰ গ্ৰীকখন তোমাৰ ইউৰোপিয়ান কাণ্ট্ৰি হয়, বাট ইট ইজ কুৱাইট নিয়াৰ টু দ্য আৰব কাণ্ট্ৰিজ, অ'কে। চ' সেই এৰিয়াটোৰ পৰা মানুহখিনি তোমাৰ আহিছিলে। আৰু মেইনকৈ তোমাৰ এই যিটো কাল্টিভেশ্যন আমাৰ পঢ়িম চাম আমি কুৱেশ্যন পাম বাৰু। চ' আমাৰ কফি কাল্টিভেশ্যনটো তেখেতসকলে বেছিকৈ প্ৰচলিত কৰিছিলে বুলি তোমাৰ আছে আৰু, ঠিক আছে। চ' এতিয়া ইয়াত আমি নেক্সট কুৱেশ্যনটোত যদি চাওঁ, নেক্সট কুৱেশ্যনটো তোমাৰ আছে, হোৱাট ডাজ ইভেন দ্য মষ্ট লেড বেক ইণ্ডিভিজুৱেল বিকাম এডভেঞ্চাৰাছ ইন কৰ্ক, অ'কে। ত' লেড বেক মানে এলেহুৱা যিজন মানুহ, বহুত এলাহ কৰি থাকে, হ'ব আৰু মই বুঢ়া হৈছোঁ, মই নোৱাৰোঁ আৰু, মই নোৱাৰোঁ আৰু, মোৰ কঁকাল বিষ, সেই মানুহজনেও কিন্তু কৰ্কত যোৱাৰ পিছত বহুত তোমাৰ কি কৰে, এডভেঞ্চাৰাছ হৈ যায়গৈ এতিয়া তোমাৰ এতিয়া। চ' তুমি এতিয়া চিম্পল যদি এক্সাম্পল চাওঁ, আমি কি হয় তোমাৰ মেঘালয়ত যদি আমি ফুৰিব যাওঁ বা এইফালে অৰুণাচল ফুৰিব যাওঁ বা নাগালেণ্ড ছাইডেও ফুৰিব যাওঁ, ছাপ'জ মই চিম্পল এক্সাম্পল দিছোঁ জুক' ভেলী, চবেই জুক' ভেলীৰ কথা শুনিয়ে থাকে চাৰিওফালে। তো জুক' ভেলীত যোৱাৰ পিছত তুমি এতিয়া ক'বা নি, মোৰ কঁকালখন বিষ, মই বুঢ়া হৈছোঁ, কিবা হৈছে, মই নাযাওঁ তালৈ। ইমান ধুনীয়া এটা জেগা, তুমি এতিয়া যাবাই নাই খোজকাঢ়ি পেলাই, 4 ঘণ্টা 5 ঘণ্টা তুমি পাহাৰ বগাই পেলাই তুমি যাবাই চাবলৈ ইমান ধুনীয়াটো জেগা, ঠিক আছে। একদম ছেইম বস্তু হয় ইয়াতো কৈছে তোমাৰ কৰ্কতো, যে কৰ্কখন ইমানেই ধুনীয়া জেগা, ইমানেই তোমাৰ ভাল মানে এক্টিভিটিজ তোমাৰ কৰ্কত আছে, য'ত মানে তোমাৰ চবতছে এলেহুৱা মানুহজনে হেৰি হৈ যায়গৈ। কিয় সেইটো সুধিছে, কিয় তোমাৰ এতিয়া। চ' বিকজ কৰ্গী পিপল ডু নট ৱেলকাম লেড বেক পিপল, ঠিক আছে। আৰু কৰ্গী পিপলখিনি বহুত ৱেলকামিং বাৰু, বিকজ কৰ্গী কালচাৰ ইজ এডভেঞ্চাৰাছ ফ্ৰেণ্ডলি, because the environment offers opportunities for adventure sports and activities, because laid back people find it difficult to while anytime at Cork, ঠিক আছে। আমাৰ আনচাৰটো কি হ'ব জানে, আমাৰ আনচাৰটো চি হ'ব, ইমানেই তাত এনভাইৰমেণ্টটো অপৰচুনিটি আছে, ইমানেই এনভাইৰমেণ্টটো ভাল, য'ত মানে তোমাৰ এজন মানুহে হ'ব আৰু নালাগে মই নকৰোঁ বুলি কোৱা মানুহ তাত গৈ পেলাই ধুনীয়াকৈ এডভেঞ্চাৰ এক্টিভিটিজ কৰেগৈ, ঠিক আছে। তাত গৈ পেলাই এডভেঞ্চাৰ এক্টিভিটিজ কৰেগৈ, সেই তেনেকুৱা মানে, বিকজ দ্য এনভাইৰমেণ্ট অফাৰ্ছ অপৰচুনিটিজ, ঠিক আছে। এইখিনি বস্তু এইটো মুখস্থ কৰা বস্তু নহয়, এইটো তুমি নিজে আণ্ডাৰষ্টেণ্ডিং নিজে ভাবিব লাগিব। কৰ্কত কি আছে, বহুত এক্টিভিটিজ কৰিব পাৰিব। এতিয়া নাগালেণ্ডৰ জুক' ভেলীত কি আছে, বহুত এক্টিভিটিজ কৰিব পাৰিব তোমাৰ এতিয়া,
হয় নাই বহুত তুমি তাত এক্টিভিটিজ মানে কি আৰু ট্ৰেকিং কৰিবলৈ যাব পাৰিবা তুমি এতিয়া নাগালেণ্ডৰ জুকো ভেলীত তোমাৰ এতিয়া তুমি যে অৰুণাচলত যোৱা তুমি তাতেও কিবা কিবি পাহাৰ চাহাৰ বগাব পাৰিবা বা তুমি নতুন নতুন জেগা দেখিবা ভেলী দেখিবা কি ভাল লাগিব মনটো চুমাই দিয়া চোৱা তেনেকৈ মেঘালয়তো গ'লা বেলেগ বেলেগ জেগাবিলাকত গ'লেও তোমাৰ সেইখিনি বস্তু হ'ব তোমাৰ এতিয়া অ'কে দেন নেক্সট কুৱেশ্যনটো আমি যাওঁ এতিয়া নেক্সট কুৱেশ্যনটো ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছেশ্যন অফ ডেছ ইন কৰ্গ কি হয় কৰ্গত তোমাৰ এতিয়া ছেপ্টেম্বৰৰ পৰা তোমাৰ মাৰ্চলৈ এই ছিজনটো তোমাৰ কি হয় ছেপ্টেম্বৰৰ পৰা তোমাৰ মাৰ্চলৈ ঠিক আছে উল্টা কৈছোঁ মই ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ অ'কে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ ছেপ্টেম্বৰত কি হয় বৰষুণ চৰষুণবিলাক কমি যায় অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এইকেইটা মাহত আমাৰ ইয়াতো বৰষুণ হয় আৰু হাৰ্ডলি ইণ্ডিয়াতো ইমান বেছিকৈ মানে বৰষুণ চৰষুণ নহয় আৰু তোমাৰ চিম্পল ধুনীয়া ৱেডাৰ থাকে ঠাণ্ডা আহি যায় একদম পাৰফেক্ট প্লিজেণ্ট ৱেডাৰ এটা তোমাৰ অক্টোবৰ নৱেম্বৰ মানৰ পৰা ষ্টাৰ্ট হৈ যায়গৈ তোমাৰ তেনেকৈ মাৰ্চলৈকে তোমাৰ থাকিব ঠিক আছে চ' এটা ধুনীয়া ৱেডাৰ হয় তোমাৰ এতিয়া কি হয় জয় তোমাৰ জয় চাৰিওফালে মানুহ ধুনীয়াকৈ আহিব এডভেঞ্চাৰ এক্টিভিটি কৰিব ইফালে ইফালে ঘূৰিব হাঁহি ফূৰ্তি ধুনীয়া এটা পৰিৱেশ তোমাৰ কি হয় কৰ্গত দেখা পোৱা যায় অ'কে উইথ ৰেফাৰেঞ্চ টু কৰ্গ চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য গিভেন চেণ্টেন্স ঠিক আছে উইথ ৰেফাৰেঞ্চ টু কৰ্গ চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য গিভেন চেণ্টেন্স মানে তোমাক কি কৈছে এই যিটো চেণ্টেন্স দিছে এইটো কৰ্গ চেপ্টাৰটোৰ পৰা ৰেফাৰেঞ্চত ৰাখি পেলাই কৰ্গ চেপ্টাৰটোৰ কথা মনত ৰাখি পেলাই তোমাক ক'ব দিছে এতিয়া ঠিক আছে দ্য থিয়ৰী অফ আৰব অৰিজিন ইজ ৰিলেশ্যন দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন টু দ্য পিপল অফ কৰ্গ ইজ বেছড অন দ্য ডেছ ঠিক আছে অন দ্য ডেছ বুলিয়ে কৈছোঁ মই ঠিক আছে দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন টু দ্য পিপল অফ কৰ্গ ইজ বেছড অন দ্য ডেছ ঠিক আছে তোমাৰ ইয়াত কৈছে যে থিয়ৰী তোমাৰ এটা থিয়ৰী আছে মানে মানুহে কৈছে তাত যে তোমাৰ কৰ্গৰ মানুহ যিখিনি আছে কৰ্গৰ মানুহখিনি তোমাৰ কি হৈছে আৰবৰ পৰা অৰিজিন বা গ্ৰীচৰ পৰা অৰিজিন বুলি আমি জনাজাত তোমাৰ ঠিক আছে সেইখিনি বস্তুটো আমি নেক্সট আগৰ কুৱেশ্যনটো চাই আহিছিলোঁ তোমাৰ তো এই বস্তুটো ক'ত আমি দেখিলে গম পাওঁ যে এইটো বস্তু আমি দেখিয়ে কিছুমান বস্তু আমি গম পাওঁ তোমাৰ এতিয়া আমাৰ ইয়াত যদি চাওঁ cloth they wear, festivals they celebrate, house they have, food they eat ঠিক আছে একদম ডাইৰেক্ট দেখিয়ে গম পাওঁ এতিয়াতো খানা কি খাইছেতো আমি চাই থাকিব নোৱাৰোঁ নহয় এতিয়া এনি টাইম আমি গ'লেতো ফেষ্টিভেল কি পাতি থাকে এনি টাইমটো গোটেই বছৰটো আমি গৈ নাথাকোঁ না আমি গ'লে 3 মাহ 3 দিন 4 দিন 5 দিন খুব বেছি এসপ্তাহ কাৰণে গ'লোঁ বা সাধাৰণতে মানুহ 3 দিন মানৰ কাৰণে যায় আৰু তোমাৰ ঠিক আছে ফুড ডে খানাটো কি হয় এইটো চাব পাৰি খালি খানা আজিকালি চবতে একেই এতিয়া কণ চানো বিৰিয়ানী আমাৰ অসমত আছিলে কোৱা তোমাৰ এতিয়া ক'তনো তোমাৰ এতিয়া বাটাৰ চিকেন আছিলে কোৱা তোমাৰ এতিয়া নাছিলে না তোমাৰ এতিয়া চিকেন ললিপপ কিবা কিবি আছিলে জানো আমাৰ অসমৰ থলুৱা খানা কি পইতা ভাত মাছে দিয়া ভাত লোকেল মাংস তাকো গ্ৰেভিও নহয় জোল পূৰা একদম তাকো মছলাও নহয় ঘৰত বটা মছলা তোমাৰ ভোট জলকীয়া আচাৰ সেইবিলাকে আমাৰ আছিলে থলুৱা খানা এতিয়া খানাটো মানে আজিকালি তোমাৰ ধৰিব নোৱাৰা এটা বস্তু ধৰিব পাৰিবা কিহত জানে কাপোৰত ধৰিব পাৰিবা তোমাৰ এতিয়া মেইনকৈ হ'লেও তুমি কাপোৰত চব কাপোৰ একেই তোমাৰ চবেই বাৰু আজিকালি পেণ্ট চাৰ্ট চোলা তোলা পিন্ধে তেওঁ অলপমান তুমি কাপোৰত ধৰিব পৰা যায় যে ই ক'ৰ হয় ই কোনটো জেগাৰ পৰা আহিছে এই মানুহজন কোনখিনি হয় তোমাৰ এতিয়া আমাৰ অসমত বাহিৰৰ পৰা মানুহ এজনক আহিলে আমি পটককৈ বেলেগৰ পৰা ধৰিব নোৱাৰিলেও কাপোৰত পটককৈ হ'লেও অলপমান হ'লেও ধৰিব পৰা যায় এইজন অমুকৰ পৰা আহিছে এইজন অমুকৰ হয় এনেকুৱা সিহঁতৰ বেকগ্ৰাউণ্ডটো এইটো ঠিক আছে সেই বস্তুটো তোমাৰ ইয়াত কোৱা গৈছে ঠিক আছে আমি কাপোৰত ধৰিব পৰা যায় কৰ্গৰ যে আৰব অৰিজিন মানুহখিনি যে এনেকুৱা টাইপত হয় তোমাৰ আহিছে বুলি কৰ্গত আৰু তোমাৰ ঠিক আছে সেইটো বস্তু তোমাৰ তাৰপিছত ইয়াত 5 নম্বৰ কুৱেশ্যন তুমি ইয়াত যদি চোৱা বিটুইন মহীশূৰ এণ্ড কোষ্টেল টাউন অফ ডেছ চিট এ প্লেচ অফ হেভেন হেভেন নামৰ প্লেচটো কি আছিলে কমেণ্টত জনাব পাৰিবানে কোনটো প্লেচ হেভেনৰ কথা কৈছে তোমাৰ চিটছ ইন হেভেন কোনটো প্লেচ কোনটো জেগাৰ কথা তোমালোকে কমেণ্টত জনোৱা মোক এতিয়া ঠিক আছে 1 2 3 কমেণ্টত জনোৱা ঠিক আছে 1 2 3 অ'কে মই হিচাপত গম পালোঁ তোমালোকে কমেণ্টত জনাইছা বুলি তো এতিয়া চাওঁ মহীশূৰ আৰু তোমাৰ কোষ্টেল টাউন কি আছিলে কোষ্টেল টাউন কোনটো মেংলোৰ ঠিক আছে মেংলোৰ তোমাৰ কোষ্টেল টাউন তোমাৰ ক'ত আছে মেংলোৰখন তোমাৰ বে অফ বেংগল এইটো চাইডে আৰবেন চি চাইডে আছে তোমাৰ মেংলোৰখন ঠিক আছে মেংলোৰ তোমাৰ কি হ'ল মেংলোৰ কোষ্টেল টাউন হয় মহীশূৰ আৰু মেংলোৰ মাজত এটা ধুনীয়া আছে হেভেনলি প্লেচ এটা আছে তোমাৰ কি আছে কৰ্গ আছে কৰ্গখন তোমাৰ কি হয় এটা হেভেনলি প্লেচ য'ত মেংলোৰ আৰু মহীশূৰৰ মাজত তোমাৰ আছে পাৰফেক্ট এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা দ্য মেইন ৰাইজ অফ কৰ্গ ইজ দ্য মেইন কৰ্গ অফ কৰ্গ ইজ ঠিক আছে মানে মেইন খেতি কি হয়
কোনটো ক্ৰপ লাগে দ্য মেইন ক্ৰপ অফ কৰ্গ ইজ কোনটো ক্ৰপ লাগে তোমাৰ কৰ্গত চাহ খেতি লাগে নে কফি লাগে নে তোমাৰ চাহ তোমাৰ আমাৰ পিনাটছ লাগে তোমাৰ যিটো তাৰপিছত আমাৰ ৰাইচ লাগে কোনটো লাগে তোমাৰ এতিয়া কৰ্গত খেতি কৰ্গত আমাৰ কোনটো লাগে ধানো নহয় ইমান বেছি এইটো নহয় এইটো টিটো আমাৰ অসমতে মেইনকৈ হয় তোমাৰ তাৰপিছত তোমাৰ কোনটো হয় চাহ খেতি হয় তোমাৰ ঠিক আছে চাহ খেতি মেইনকৈ তোমাৰ ক'ত হয় কৰ্গত তোমাৰ হয় বুলি আমি জানো অ'কে এতিয়া আমি এইটো নেক্সট কুৱেশ্যন আহোঁ দ্য কৰ্গ ঠিক আছে দ্য কৰ্গ squirrels and lingers drop partially eaten fruit in কাভেৰী ৰিভাৰ কোনখন ৰিভাৰত পেলায় কাভেৰী নদীত পেলায় কোনে পেলায় squirrels আৰু লিংগুৰ্ছ তোমাৰ বান্দৰ চান্দৰ সৰু যিখিনি জন্তু আছিলে মই অসমীয়া নামখিনি বাৰু পাহৰি গৈছোঁ সেই জন্তুৰ কেৰকেটুৱা অ'কে কেৰকেটুৱা বা বান্দৰ কোনোবা আহিলে সেইখিনিয়ে তোমাৰ কি কৰে জানানে এই তোমাৰ যিখিনি ফ্ৰুট আছে গছত কিবা লাগিছে সেইটো কি নদীত এনেকৈ দলিয়াই দিয়ে আমি নদীত বস্তু দুটা দলিয়াই ভাল পাওঁ কিয় দলিয়াওঁ এবাৰ ভাবি চোৱা কিয় এনেকৈ ড্ৰপ কৰি ভাল পাওঁ শিলগুটি এটা তোমাৰ নদীত এনেকৈ যদি দলিয়াই দিওঁ থপককৈ মাৰি দিবা হয় নাই থপককৈ মাৰে এনেকুৱাকৈ যদি সোমাই যায় এনেকৈ গোল এটা হৈ পেলাই গাঁত এটা নিচিনা হ'ব থপককৈ এনেকৈ মাৰি দিব তোমাৰ হয় নাই চ' সেইটো বস্তুৱে তোমাৰ ইয়াক কৈছে যে তোমাৰ স্কুৱেৰেলছ আৰু লেংগুৰ এইখিনি কিয় মাৰে তোমাৰ কাভেৰী নদীত তাৰপিছত তোমাৰ ইয়াত কি হৈছে তোমাৰ টু এনজয় দ্য স্প্লেছ এণ্ড ৰিপল ইফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ ঠিক আছে আমাৰ কি কৈছে তোমাৰ একদম চাফা পানী হয় কাভেৰী নদী যিহেতু চ' পানীখিনিত তোমাৰ স্প্লেছ যেতিয়া ফ্লেছকৈ এনেকৈ উৰি যায় সেইটো আৰু ৰিপল ইফেক্টটো তোমাৰ চাবলৈকে তাহাঁতে খুব এনজয় কৰে মানে পানীটোত এই ফ্ৰুটছখিনি পেলাই দিয়াৰ পিছত কোডাভছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু ডেছ ঠিক আছে ডেছ অ'কে যে এই ব্যক্তিসকলে কোডাভ যিসকল ট্ৰাইব আছিলে বা যিসকল ব্যক্তি আছিলে সেইসকলক এটা ইণ্ডিয়াত অকল অনলি পিপল যাক মানে গভৰ্ণমেণ্টে পাৰ্মিট দি থৈ দিয়া আছে যিসকলে গভৰ্ণমেণ্টে পাৰ্মিট দি থৈ দিয়া আছে কি কৰিবলৈ কেৰি গ'ল উইদাউট এ লাইচেঞ্চ আমাৰ ফোনটো এনেও ঘূৰি ফুৰিব লৈ পেলাই মানুহে পিন্ধিয়ে থাকে তোমাৰ কেৰি শ্বৰ্ড উইদাউট এ লাইচেঞ্চ দা কটাৰী এইবিলাকতো লৈ পেলাই ঘূৰি ফুৰিব পাৰোঁ আমি কেৰি ফায়াৰ আৰ্ম উইথ এ লাইচেঞ্চ এইটোও নহয় তোমাৰ কেৰি এইটো মেইন আনচাৰটো এইটো কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ উইথ লাইচেঞ্চটো মানুহে ইণ্ডিয়াত ল'ব পাৰে তোমাৰ ঠিক আছে উইদাউট এ লাইচেঞ্চ কি কৈছে কেৰি ফায়াৰ আৰ্ম উইদাউট এ লাইচেঞ্চ ঠিক আছে আনচাৰ এইটো আমাৰ কেৰি এ ফায়াৰ আৰ্ম উইদাউট এ লাইচেঞ্চ ঠিক আছে বুজি পালা উইদাউট লাইচেঞ্চত তোমাৰ বন্দুক পিষ্টল লৈ পেলাই ঘূৰিব বা যাব দিয়ে তোমাক অ'কে এই ব্যক্তিসকলক অ'কে তো খালি আমাৰ ইণ্ডিয়াত তোমাৰ নাগালেণ্ডতো দিয়ে বাট কিবা এটা থাকিব পাৰে এইটো বস্তু বা ইলিগেলো হ'ব পাৰে নাজানো খালি নাগালেণ্ডতো মই যিমানখিনি জানো বা সৰুৰ পৰা গম পাওঁ যে নাগালেণ্ডতো মানুহে বহুত বছৰ আগৰ পৰাই বা একদম অতীতৰ কালৰ পৰাই বন্দুক চন্দুক লৈ পেলাই মানে ঘূৰে তেনেকুৱা টাইপত আৰু ফৰ দেয়াৰ ছেফটি বা ইণ্টাৰনেল ছেফটি এনেকুৱা টাইপৰ কথা আহে আৰু বা কোনোবা জন্তু চন্তুকো কিবা হেৰি আক্ৰমণ কৰিলে বাচিব তেনেকুৱাকৈ তাৰপিছত ইয়াত দিছে হুইচ এক্টিভিটি ইজ নট এভেইলেবল ইন কৰ্গ কেন'য়িং আছে মাউণ্টেইন ক্লাইম্বিং আছে ৰিভাৰ ৰাফটিং আছে কাৰ ৰেচিং নাই দেই কৰ্গত কাৰ ৰেচিংটো নাই তোমাৰ এতিয়া ঠিক আছে তাৰপিছত এতিয়া ইয়াত লাষ্ট কুৱেশ্যনটো চাওঁ ডেছ ঠিক আছে ইয়াত কোনোবা এটা বহিব এইকেইটা আনচাৰৰ পৰা ডেছ ষ্টেণ্ডছ ষ্টাগড আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ অফ কৰ্গ সেই চেপ্টাৰটো চাইছিলোঁ যে তোমাৰ কফি ষ্টেটসমূহ আছে আৰু ব্ৰিটিছৰ বাংলোসমূহ আছে এতিয়া আমি যদি চাওঁ অসমত তোমাৰ কি হৈছে তোমাৰ চাহ বাগিচা যিসমূহ আছে চাহ বাগিচাসমূহত কি তোমাৰ ধুনীয়া ধুনীয়া বাংলো আছে তোমাৰ ব্ৰিটিছৰ বাংলোসমূহ আছে বহুতখিনি তোমাৰ এতিয়াও বহুত ভাল অৱস্থাত আছে তোমাৰ মেইনটেইন হৈ আছে কিছুমান সেইবিলাকৰ ৰেজৰ্ট বনাই দিছে বা হোমষ্টে বনাই দিছে বা কেফে বা ভাল কিবা কিবি বনাই দিছে তোমাৰ এতিয়া ঠিক আছে সেই তেনেকৈ তোমাৰ কৰ্গতো ছেইম কণ্ডিশ্যনে আছিলে তোমাৰ তাত কফি প্লেণ্টেশ্যন কৰিছিলে কফি লগাই পেলাই বিদেশত ছাপ্লাই দিছিলে ব্ৰিটিছে আমাৰ ইয়াত যেনেকৈ চাহ খেতি কৰি পেলাই বিদেশত পঠিয়াইছিলে বা এতিয়াও বহুতখিনি পঠিয়াইছে তেনেকৈয়ে কৰ্গতো ছেইম বস্তু তোমাৰ এতিয়া ঠিক আছে তো কৰ্গত তোমাৰ কি হৈছে যে আনচাৰটো চি হ'ব দেই কফি ষ্টেটছ এণ্ড কলনিয়েল বাংলোজ তোমাৰ ঠিক আছে কফি ষ্টেট এণ্ড কলনিয়েল বাংলো ষ্টেণ্ড ঠিক আছে ষ্টেণ্ড ষ্ট্ৰাগড ঠিক আছে ষ্টেণ্ড ট্ৰাগড
আণ্ডাৰ 3 কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ অফ কৰ্গ ঠিক আছে কৰ্গৰ প্ৰাইম কৰ্নাৰ্ছৰ গছৰ ডালৰ চাইড এনেকুৱাকৈ তোমাৰ ৰৈ আছে তোমাৰ কোনবিলাক এই টি ষ্টেট এণ্ড কলনিয়েল বাংলোজ কৰ্গত ঠিক আছে আমাৰ ইয়াত যেনেকৈ তুমি বহুতখিনি দেখিছা বহুত এবাৰ দেখাও নাই বহুত ভাল লাগে চাহ বাগিচাৰ মাজত যেতিয়া ধুনীয়াকৈ এটা 2 মহলীয়া কাঠৰ বাংলো এটা থাকিব উফ বহুত ধুনীয়া লাগে সেইখিনি বস্তু অ'কে চ' বহুত ভালকৈ ব্ৰিটিছে বনাইছিলে এইখিনি বস্তু তেতিয়াৰ পৰা এতিয়াও আছে বহুতখিনি আমাৰ ইয়াত তোমাৰ ঠিক আছে চ' এই তেনেকেই তোমাৰ কৰ্গতো একেটাই বস্তু আছিলে অ'কে চ' এইখিনি তোমালোকক 10 কুৱেশ্যন 10 MCQ আমি ডিছকাছ কৰিলোঁ আজি চ' নেক্সট ক্লাছত আমি আৰু এটা চেপ্টাৰ লৈ পেলাই আহিম চেনেলটো ছাবস্ক্ৰাইব কৰিবা নতুনকৈ যদি আহিছা নিজৰ ফ্ৰেণ্ডছসমূহৰ মাজত জনাই দিবা আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা তাত আমি এইখিনি PDF CDFখিনি দি থকা যায় তোমালোকক ঠিক আছে আৰু ইয়াৰ লগতো আৰু বহুতখিনি PDF আমাৰ দিয়া যায় চ' এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম নতুন ক্লাছত লগ পাম ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ